এইটো আমাৰ ৰাষ্ট্ৰ সেৱিকা সমিতিৰ দ্বাৰা আয়োজন কৰা হৈছে। ৰাষ্ট্ৰ সেৱিকা সমিতি আমাৰ এটা অখিল ভাৰতীয় হিন্দু মহিলা সংগঠন, যি 1936 চনতে বন্দনীয় লক্ষ্মীবাই কেলকৰ নামৰ এগৰাকী মহিলাই মহাৰাষ্ট্ৰৰ ৱাৰ্ধাত স্থাপন কৰিছিলে। আৰু সেই যি মহাৰাষ্ট্ৰত স্থাপন হৈছিলে, সেই মহাৰাষ্ট্ৰৰ যি এটা বীজ ৰোপণ কৰিছিলে, সেই বীজ আজি বটবৃক্ষৰ ৰূপত ধাৰণ কৰিছে। আজি ভাৰতৰ লগতে অসমতো বিভিন্ন গাঁৱে ভূঞে ৰাষ্ট্ৰ সেৱিকা সমিতিৰ কাম চলি আছে। আৰু ৰাষ্ট্ৰ সেৱিকা সমিতিৰ তৰুণীসকলৰ এতিয়া তৰুণী বিভাগৰ কাম যে আমি ৰাষ্ট্ৰ নিৰ্মাণত তৰুণীৰ ভূমিকা, যে উঠি অহা প্ৰজন্মক আমি কেনেকৈ ৰাষ্ট্ৰ নিৰ্মাণৰ ক্ষেত্ৰত বা ৰাষ্ট্ৰহিতৰ ক্ষেত্ৰত তেওঁলোকক এটা ভাল জ্ঞান দিব পাৰোঁ, ভাল দিশ দেখুৱাব পাৰোঁ, সেই উদ্দেশ্যে তৰুণীসকলৰ মাজত আমাৰ বিভিন্ন সময়ত কাৰ্যক্ৰম হয়। আজিও আমি এটা তৰুণী সন্মিলন ইয়াতে অনুষ্ঠান চলাইছোঁ, য'ত বিভিন্ন শিক্ষানুষ্ঠানৰ পৰা ছাত্ৰীসকল আহিছে, লগতে গুৱাহাটী ইউনিভাৰ্চিটিৰ বিভিন্ন ডিপাৰ্টমেণ্টৰ ছাত্ৰীসকলক ইয়াত নিমন্ত্ৰণ কৰা হৈছে। যিহেতু আমাৰ মহিলা সংগঠন, সেইকাৰণে বিশেষকৈ আমি ছোৱালীসকলক ইয়াতে অগ্ৰাধিকাৰ দিছোঁ। আৰু যিহেতু আমাৰ আজিৰ সমাজত আমি নাৰীসকল কোনো দিশে পিছপৰা নহয়, আৰু আগন্তুক দিনতো নাৰীসকল যাতে সকলো দিশতে আগুৱাই গৈ ৰাষ্ট্ৰহিতৰ কথা চিন্তা কৰিব পাৰে, সেই উদ্দেশ্যে আজি এই অনুষ্ঠানটো আয়োজন কৰা হৈছিলে। ইয়াত আজি আমাৰ উপস্থিত আমাৰ এই গুৱাহাটী ইউনিভাৰ্চিটিৰ যি ভিচি তেওঁ উপস্থিত আছিলে। লগতে আমাৰ বিশিষ্ট সাহিত্যিক ৰীতা চৌধুৰী বাইদেউৰ সাৰুৱা বক্তব্য আমি শুনিছোঁ। আৰু লগতে আমাৰ মাজত উপস্থিত আছিলে আমাৰ ডক্টৰ নীলিমা ভাগৱতী বাইদেউ, যি বাইদেউ আমাক ধুনীয়া ৰাষ্ট্ৰ নিৰ্মাণত আমাৰ তৰুণীসকল ভূমিকা, সেই বিষয়ে আমাক ধুনীয়াকৈ অৱগত কৰাইছে। আৰু সুন্দৰ এটা ছেশ্যন এতিয়াও আমাৰ এটা ভিতৰত ছেশ্যন চলি আছে, য'ত আমাৰ এম্পাৱাৰমেণ্ট, ওমেন এম্পাৱাৰমেণ্ট আমাৰ কেনেকৈ আমি কৰিব লাগে, এই সুন্দৰ এটা কাৰ্যক্ৰম আজি আমাৰ অনুষ্ঠিত হৈছে। এইটো আমাৰ ৰাষ্ট্ৰ সেৱিকা সমিতিৰ দ্বাৰা আয়োজন কৰা হৈছে। ৰাষ্ট্ৰ সেৱিকা সমিতি আমাৰ এটা অখিল ভাৰতীয় হিন্দু মহিলা সংগঠন, যি 1936 চনতে বন্দনীয় লক্ষ্মীবাই কেলকৰ নামৰ এগৰাকী মহিলাই মহাৰাষ্ট্ৰৰ ৱাৰ্ধাত স্থাপন কৰিছিলে। আৰু সেই যি মহাৰাষ্ট্ৰত স্থাপন হৈছিলে, সেই মহাৰাষ্ট্ৰৰ যি এটা বীজ ৰোপণ কৰিছিলে, সেই বীজ আজি বটবৃক্ষৰ ৰূপত ধাৰণ কৰিছে। আজি ভাৰতৰ লগতে অসমতো বিভিন্ন গাঁৱে ভূঞে ৰাষ্ট্ৰ সেৱিকা সমিতিৰ কাম চলি আছে। আৰু ৰাষ্ট্ৰ সেৱিকা সমিতিৰ তৰুণীসকলৰ এতিয়া তৰুণী বিভাগৰ কাম যে আমি ৰাষ্ট্ৰ নিৰ্মাণত তৰুণীৰ ভূমিকা, যে উঠি অহা প্ৰজন্মক আমি কেনেকৈ ৰাষ্ট্ৰ নিৰ্মাণৰ ক্ষেত্ৰত বা ৰাষ্ট্ৰহিতৰ ক্ষেত্ৰত তেওঁলোকক এটা ভাল জ্ঞান দিব পাৰোঁ, ভাল দিশ দেখুৱাব পাৰোঁ, সেই উদ্দেশ্যে তৰুণীসকলৰ মাজত আমাৰ বিভিন্ন সময়ত কাৰ্যক্ৰম হয়। আজিও আমি এটা তৰুণী সন্মিলন ইয়াতে অনুষ্ঠান চলাইছোঁ, য'ত বিভিন্ন শিক্ষানুষ্ঠানৰ পৰা ছাত্ৰীসকল আহিছে, লগতে গুৱাহাটী ইউনিভাৰ্চিটিৰ বিভিন্ন ডিপাৰ্টমেণ্টৰ ছাত্ৰীসকলক ইয়াত নিমন্ত্ৰণ কৰা হৈছে। যিহেতু আমাৰ মহিলা সংগঠন, সেইকাৰণে বিশেষকৈ আমি ছোৱালীসকলক ইয়াতে অগ্ৰাধিকাৰ দিছোঁ। আৰু যিহেতু আমাৰ আজিৰ সমাজত আমি নাৰীসকল কোনো দিশে পিছপৰা নহয়, আৰু আগন্তুক দিনতো নাৰীসকল যাতে সকলো দিশতে আগুৱাই গৈ ৰাষ্ট্ৰহিতৰ কথা চিন্তা কৰিব পাৰে, সেই উদ্দেশ্যে আজি এই অনুষ্ঠানটো আয়োজন কৰা হৈছিলে। ইয়াত আজি আমাৰ উপস্থিত আমাৰ এই গুৱাহাটী ইউনিভাৰ্চিটিৰ যি ভিচি তেওঁ উপস্থিত আছিলে। লগতে আমাৰ বিশিষ্ট সাহিত্যিক ৰীতা চৌধুৰী বাইদেউৰ সাৰুৱা বক্তব্য আমি শুনিছোঁ। আৰু লগতে আমাৰ মাজত উপস্থিত আছিলে আমাৰ ডক্টৰ নীলিমা ভাগৱতী বাইদেউ, যি বাইদেউ আমাক ধুনীয়া ৰাষ্ট্ৰ নিৰ্মাণত আমাৰ তৰুণীসকল ভূমিকা, সেই বিষয়ে আমাক ধুনীয়াকৈ অৱগত কৰাইছে। আৰু সুন্দৰ এটা ছেশ্যন এতিয়াও আমাৰ এটা ভিতৰত ছেশ্যন চলি আছে, য'ত আমাৰ এম্পাৱাৰমেণ্ট, ওমেন এম্পাৱাৰমেণ্ট আমাৰ কেনেকৈ আমি কৰিব লাগে, এই সুন্দৰ এটা কাৰ্যক্ৰম আজি আমাৰ অনুষ্ঠিত হৈছে।